Hello everyone, welcome to the Eagova Science channel. আজি আমি ডিসকাস কৰিব ওলাইছো পাঁচটা নিউমেৰিকেলছ from the topic factor. Okay, আমি অলৰেডি আগৰ ক্লাছত তোমালোকে অলৰেডি পাইছে ভিডিঅ' বিলাক যে ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টৰ পৰা অলৰেডি মই দুটা ভিডিঅ' বনাইছো আৰু সেই ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টত যিখিনি আমি শিকিলো অলৰেডি মই যেতিয়া ভিডিঅ'টো কৰিছিলো তাতো মই দুটা নিউমেৰিকেল দিছিলো বাট আজি পাঁচটা আমি এক্সট্ৰাকৈ লৈ আহিছো অনলি ইউজিং ডট প্ৰডাক্ট এণ্ড ক্ৰছ প্ৰডাক্ট আমি এইখিনি সলভ কৰিম আজি ঠিক আছে চ' এইখিনি তোমালোকে সলভ কৰিলে কি হ'ব তোমালোকৰ যিটো ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টৰ মাজত যিখিনি তোমালোকৰ কনফিউজন থাকিব বা কনফিউজন আছিলে সেই বস্তুটো কি হ'ব আজি ক্লিয়াৰ হৈ যাব ঠিক আছে আহা এতিয়া আমি গোটেইখিনি কুৱেশ্যন ষ্টাৰ্ট কৰো ঠিক আছে চ' এই ফাৰ্ষ্ট কুৱেশ্যনটো লৈছো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো আছে ফাইণ্ড দ্য এংগুল বিটুইন দ্য ভেক্টৰছ এ কিমান দিয়া আছে এটো দিয়া আছে আই কেপ প্লাছ 2 জে কেপ মাইনাছ কে কেপ এণ্ড বি ইজ ইকুৱেল কিমান দিয়া আছে মাইনাছ আই প্লাছ জে কেপ মাইনাছ 2 কে কেপ ঠিক আছে তুমি ফাৰ্ষ্ট কি কৰিবা এংগুল লাবলে কি কৰিব লাগিব ফাৰ্ষ্ট তোমালোকৰ ফাৰ্ষ্ট কাম হ'ব ইয়াতে কুৱেশ্যন সলভ কৰিব গ'লে ফাৰ্ষ্ট দিয়া ভেক্টৰ এটা লিখি ল'বা এ ইজ ইকুৱেল কিমান দিয়া আছে আই কেপ প্লাছ 2 জে কেপ মাইনাছ কে কেপ এইটো হৈছে আমাৰ এ ভেক্টৰটো ওকে দেন আমাৰ বি টো দিয়া আছে বি টো কিমান দিয়া আছে বি দিয়া আছে কিমান হয় মাইনাছ আই কেপ প্লাছ জে কেপ মাইনাছ 2 কে কেপ এইটো ভেক্টৰ আমাৰ দিয়া আছে ফাৰ্ষ্ট থিং ইয়াত চিনচিয়াৰ হ'বলৈ মানে পইণ্টটো বা টাইমটো কেতিয়া হয় যেতিয়া তুমি ভেক্টৰ কেইটা কুৱেশ্যনৰ পৰা লিখিবা যেতিয়া ভেক্টৰ তোমাক দিয়া আছে সেই দি থকা ভেক্টৰখিনি তোমালোক কুৱেশ্যনৰ পৰা যেতিয়া লিখিবা চিনচিয়াৰলি লিখি ল'বা বিকজ ইয়াত যদি তুমি অকণ মাইনাছ প্লাছ যদি তুমি অকণ মিষ্টেকলি লিখি দিয়া ত' লিখাত যদি মিষ্টেক হৈ যায় তেতিয়াহ'লে কি হ'ব গোটেই এনচাৰটো মিষ্টেক হৈ যাব কাৰণ গোটেই প্ৰচেছটোৱে কি হৈ যাব ভুল হৈ যাব ঠিক আছে সেইকাৰণে কি কৰিবা যেতিয়া তুমি ভেক্টৰ কেইটা কুৱেশ্যনৰ পৰা লিখিবা বহুত চিনচিয়াৰলি লিখিবা আৰু দুবাৰ তিনিবাৰ চেক কৰি ল'বা লিখা কুৱেশ্যনটো মানে সলভ কৰিব যোৱাৰ আগতে ভালকৈ দুবাৰ তিনিবাৰ চেক কৰি ল'বা গোটেইখিনি ঠিক আছে তো ফাৰ্ষ্ট আমি চাই লৈছো এটো কিমান দিয়া আছে আই কেপ প্লাছ 2 জে কেপ মাইনাছ কে কেপ আৰু বি টো কিমান দিয়া আছে মাইনাছ আই কেপ প্লাছ জে কেপ মাইনাছ 2 কে কেপ দিয়া আছে ঠিক আছে আৰু যদি কয় যে ফাইণ্ড দ্য এংগল বিটুইন তেতিয়া আমি কি কৰিব লাগিব আমাৰ যিটো ফৰ্মুলা আছিলে ফৰ্মুলাটো কি আছিলে এ ডট প্ৰডাক্টত যাব এইটো ঠিক আছে এ ডট বি ইজ ইকুৱেল টু হোৱাট মডুলাছ অফ এ মডুলাছ অফ বি কিমান আহিব এইটো cos থিটা আছিলে ওকে চ' আমাৰ দুটা ভেক্টৰৰ ডট প্ৰডাক্টৰ ৰিজাল্টটো কি হয় সদায় স্কেলাৰ হয় ঠিক আছে তো আমাৰ কি হ'ব এতিয়া চাবা cos থিটা আজিকালি কি হয় এংগলটো লাগিব ন আমাক তো এংগলটো লাগিলে কি কৰিম cos থিটা আজিকালি কিমান আহিব এ ডট বি ডিভাইডেড বাই মডুলাছ অফ এ মডুলাছ অফ বি এইখিনি হয় ঠিক আছে বাট ফাৰ্ষ্ট আমি কি কৰিব লাগিব ইয়াৰ পৰা চাব গ'লে চাবা ইয়াত আমাৰ কি কৰিব লাগিব ফাৰ্ষ্ট আমি এই এ ডট বি ওলাই ল'ব লাগিব দেন আমি মডুলাছ অফ এ ওলাব লাগিব দেন মডুলাছ অফ বি ওলাই ল'ব লাগিব তেতিয়া আমি যেতিয়া ভেলুকেইটা পুট কৰি দিম তেতিয়া আমাৰ এনচাৰটো আহি যাব ওকে একদম ইজি হয় এণ্ড চিম্পল হয় জাষ্ট বস্তুবিলাক কি ল'ব লাগে ষ্টাৰ্টিংটো কৰোঁতে ইজিলি ল'ব লাগে আৰু ইজিলি ল'ব মানে এনেকুৱা নহয় যে তুমি নপঢ়ি ইজি লৈ আছা তেনেকুৱা নহয় ত' পঢ়িলে বস্তুটো কি হৈ ল'ব বস্তুবিলাক ইজি হৈ যায় ঠিক আছে ত' ইজিলি ল'বা একদম চিম্পল হয় বেছি মানে তাত কি কৰিব নালাগে নাৰ্ভাছ হ'ব নালাগে সলিউশ্যনটো কৰোঁতে একদম চিম্পলি ল'বা ঠিক আছে ফাৰ্ষ্ট কি কৰিবা এ ডট বি কৰি ল'বা এ ডট বিটো কিমান হয় এ ডট বি ইজ ইকুৱেল টু হোৱাট ইয়াত চাবা মই আগতে কৈছিলো যে যেতিয়া আমি ডট প্ৰডাক্ট কৰিম তেতিয়া আমাৰ যিখিনি আমাৰ হেৰি থাকিব ইউনিট ভেক্টৰছ থাকিব যিখিনি ছেম ইউনিট ভেক্টৰ থাকিব দুটা ভেক্টৰ তো এ আৰু বি দিয়া আছিলে ন তো ডট প্ৰডাক্ট যদি হয় কেৱল কি হ'ব আই কেপৰ মাজৰ ৰিজাল্ট লৈ কি থাকিব ৰিজাল্টত থাকিবগৈ বা জে কেপৰ ডট প্ৰডাক্ট ৰিজাল্টত থাকিব আৰু কে ডট আৰু কে কেপৰ ৰিজাল্টত থাকিব আৰু বাকীখিনিত তো আই ডট যিহেতু ৰিজাল্টটো 0 হৈ যায় বিকজ সিহঁতৰ মাজৰ এংগলটো 90 ডিগ্ৰী আছিলে মই অলৰেডি এইবিলাক আগৰ ক্লাছত দেখাইছিলো আৰু তোমালোকে ক্লাছ কেইটা যদি এতিয়াও চোৱা নাই তো আমাৰ ডেছক্ৰিপশ্যনত দি দিছো লিংক কেইটা তাত চাই ল'বা গৈ আৰু ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টৰ যিখিনি তোমাৰ ভিডিঅ' আছে সেইখিনি চাই ল'বা আৰু সেইখিনি ভিডিঅ' নোচোৱাকে যদি তোমালোকৰ ভেক্টৰৰ কোনো কনচেপ্ট নাই তেতিয়াহ'লে এইটো ভিডিঅ' অলপ বুজিবা প্ৰব্লেম হ'ব ঠিক আছে চ' তাৰ আগতে কি কৰিবা এই ভিডিঅ'টো যোৱাৰ আগতে তোমাৰ আমাৰ যিটো আগৰ দুটা ভিডিঅ' আছিলে সেইকেইটা ফাৰ্ষ্ট চাই ল'বা এণ্ড দেন কাম টু দিছ ভিডিঅ' তেতিয়া ইয়াতো আহিবা নহ'লে কি হ'ব চাব পাৰিবা যদি তোমাৰ আগৰ কনচেপ্ট আছে বুজি পাবা ধুনীয়াকে প্ৰব্লেম নাই বা যদি আগত যদি ভেক্টৰৰ যদি কনচেপ্টত যদি গণ্ডগোল আছে বা প্ৰব্লেম আছে তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাই ল'ব ফাৰ্ষ্ট ঠিক আছে এইটো চাবা নেক্সট আমি কি কৰিম এ ডট বি কৰি ল'ম ফাৰ্ষ্ট তো এ আমাৰ কিমান দিয়া আছিলে এ দিয়া আছে আই কেপ প্লাছ 2 জে কেপ মাইনাছ কে কেপ দিয়া আছে ওকে ফাৰ্ষ্টটো দিয়া আছে এ দেন বি কিমান দিয়া আছে বি দিয়া আছে মাইনাছ মাইনাছ আই কেপ প্লাছ জে কেপ মাইনাছ 2 কে কেপ আমাৰ কি হ'ব এইটোৰ লগত এক ডট প্ৰডাক্ট কৰা
এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো ঠিক আছে ফাৰ্ষ্ট কি হ'ব ইয়াত 1 আই আছে তাত -1 আই আছে তো আই ডট আই 1 হয় বাট 1 আৰু -1 কিমান আহিব তো ৰিজাল্টত আহিব -1 অলৰেডি মই ডট প্ৰডাক্ট কেনেকৈ কৰিছো আগতে দেখাই লৈছিলো ঠিক আছে সেইটো অকণ বাৰে বাৰে দেখাই থকা নাই ইয়াতে তো ডাইৰেক্ট ৰিজাল্টটো পুট কৰিছো সেইকাৰণে মই বাৰে বাৰে কৈছো যদি তোমালোকৰ এইটো ভিডিঅ যদি বুজাত প্ৰব্লেম হয় আগৰ যিটো আমাৰ ডট প্ৰডাক্টৰ ভিডিঅ আছিলে সেইটো চাই লোৱা ফাৰ্ষ্ট ঠিক আছে তেতিয়া এইটো কি হয় নেক্সট তোমালোকৰ এইখিনি ইজিলি বুজি পাই থাকিবা মানে ক'তো তোমালোকৰ প্ৰব্লেম নহয় বুজাত ঠিক আছে দেন 1 মাইনাছ কি হ'ল -1 হৈ গ'ল ইয়াত আছে 2 ইয়াত জেৰ আগত আছে 1 তো 2 into 1 আৰু জেৰত যে কিমান হয় জে কেপ তো জে কেপ 1 হয় তো +2 ওকে নেক্সট আমাৰ কি আহিব তো মাইনাছ মাইনাছ তো প্লাস আহিব ইয়াতে ওকে আৰু কি দেখিব ইয়াত 1 আছে ইয়াত 2 আছে 1 into 2 2 আৰু কে কেপ ডট কে কেপ কিমান হয় 1 ডট প্ৰডাক্ট আছিল ন আমাৰ সো সেম তিনি ভেক্টৰ ডট প্ৰডাক্ট সদায় কি হয় 1 হয় ঠিক আছে ইয়াত আমাৰ কিমান আহিব 1 তো আমি লিখা নাই সেইটো বা লিখিলে আমি কি হয় 2 into 1 মানে কি হয় 2 হয় ঠিক আছে আৰু নেক্সট আমাৰ নেক্সট ইয়াৰ পৰা কি আহিব তো 2 + 2 4 4 - 1 to 3 3 আহিব ইয়াৰ আনসাৰটো ঠিক আছে তো a ডট b আমাৰ কিমান আহি গ'ল 3 আহি গ'ল ঠিক আছে a ডট b আমাৰ ইয়াৰ পৰা কিমান আহি গ'ল a ডট b 3 আহি গ'ল ওকে দেন আমি নেক্সট চাব লাগিব মডুলাস অফ a ওকে মডুলাস অফ a এটো কিমান আহিব মডুলাস অফ a টো i 2 এটো আমাৰ কিমান দি আছিলে এই ভেক্টৰটো দি আছিলে i plus 2 j cap minus k cap এটো আমাৰ দিয়া আছিলে ওকে আগৰ i plus 2 j cap minus k cap আৰু b টো কিমান দি আছে minus i plus j minus 2k minus i plus j minus 2k b টো মই কিমান দি আছিলে minus i plus j cap কি আছিলে minus i plus j cap minus 2k minus i plus j cap minus 2 k cap আমাৰ এখিনি আছিলে a আৰু b এখিনি দিয়া আছিলে ঠিক আছে এতিয়া আমাৰ ফৰ্মুলাটো কি আছিলে মই আকৌ লিখি দিছো ইয়াতে এবাৰ আৰু এইটো বস্তু মনত ৰাখিবই লাগিব এনি হাউ তো a dot b divided by modulus of a modulus of b okay then কি আহিব ইয়াত লিখিব লাগিব ফাৰ্স্ট a dot b টো আমাৰ আহি গ'ল a dot b কিমান আহিছিলে আমাৰ ৰিজাল্টত আহিছিলে a dot b মই ইয়াত লিখি দিছো আৰু এবাৰ a dot b টো আমাৰ 3 আহিছিলে তো 4 - 1 3 আহিছিলে এই মডুলাসটো কেনেকৈ উলিয়াইছিলো এইখিনি মই আগতীয়াকৈ কৈছিলো ফাৰ্স্ট স্কয়াৰটো দিবা তাৰপিছত i j k ৰ যিকিটা কম্পোনেন্ট থাকিব মানে স্যাৰ কম্পোনেন্ট নহয় কিটা হেৰৰ যিখিনি কোফিচিয়েন্টস থাকিব কোফিচিয়েন্ট কিটা কি কৰি দিম স্কয়াৰ কৰি দিম ঠিক আছে তো ফাৰ্স্ট i কি আছে i কেপৰ আছে ইয়াত যেটো আপোনাৰ ইয়াত 1 আছে ঠিক আছে তো 1 স্কয়াৰ প্লাস ইয়াত কিমান থাকিব 2 স্কয়াৰ প্লাস -1 স্কয়াৰ ওকে ইজ ইকুৱেল টু হোৱাট ইয়াত কিমান থাকিব is equal to থাকিব 1 plus 4 plus 1 okay is equal to কিমান আহিব root over 6 then আমাৰ কি থাকিব modulus of b modulus of b কিমান হ'ব এটো i কেপৰ কিমান আছে i কেপৰ আছে -1 স্কয়াৰ প্লাস j কেপৰ কিমান আছে 1 স্কয়াৰ okay প্লাস কে কেপৰ কিমান আছে -2 তো আগৰ মাইনাসটো কনসিডাৰ কৰিব লাগিব ইয়াত j প্লাসৰ j কেপৰ আগত কি আছে প্লাস আছে i কেপৰ আগত মাইনাস আছে সো i কেপটো লিখোতে যেতিয়া আমি i কেপৰ যিটো কোফিচিয়েন্ট আছে লিখোতে আমি কি কৰিছো মাইনাসটো কনসিডাৰ কৰিছো আৰু j কেপৰ প্লাসটো কনসিডাৰ কৰিছো সৰি এটা প্লাস থাকে প্লাস লিখিলে হৈ যায় তো কে কেপৰ -2 আছে তো -2 লিখি ল'ব লাগিব এটাতে ওকে হৈ গ'ল কিমান আহিব ইয়াত এতিয়া 1 plus 1 plus 4 is equal to কিমান আহিব root over 6 তো এখানে আমাৰ ৰিজাল্ট কিমান আহি গ'ল a dot b আমাৰ কিমান আহিছে 3 আহিছে আৰু মডুলাস অফ a আমাৰ কিমান আহিছে root over 6 আৰু মডুলাস অফ b is equal to কিমান আহিছে root over 6 এখানে আমি কি কৰিব লাগিব এটা আমি অ্যাঙ্গেলটো ওলাব যাম আমি গোটেইখিনি মনত ৰাখিব লাগিব ঠিক আছে গোটেইখিনি ভ্যালু পুট কৰিবা এই ফৰ্মুলাটো পুট কৰি দিয়াৰ লগে লগে কি হ'ব ইয়াৰ আনসাৰটো আহি যাব আমাৰ ঠিক আছে তুমি চাওকে কি ওলাব লাগে এখানে সো আমাৰ ফৰ্মুলাটো এইটো হয় দেন কি আছিলে আমাৰ ফৰ্মুলাটো cos theta is equal to a dot b divided by
মডুলাস অফ এ মডুলাস অফ বি, এ ডট বি মানে কিমান হয়, এ ডট বি ইকুৱেল টু হোৱাট, কিমান আছিল আগৰ 3 আছিলে, এ ডট বি 3 আৰু মডুলাস অফ এ কিমান হয় 6, ৰুট অভাৰ 6 এণ্ড ৰুট অভাৰ 6 ইজ ইকুৱেল টু হোৱাট, ইয়াত কিমান আহিব, ইয়াত আহিব cos থিটা ইজ ইকুৱেল কিমান আহিব, নেক্সট ইয়াত আহিব 3/6 বিকজ ৰুট অভাৰ 6 আৰু ৰুট অভাৰ 6 মাল্টিপ্লাই কৰিলে কিমান হয় 6 হয়, তো আমাৰ এইটো 6 আহি যাব, তো কেনসেল আউট কৰা, কেনসেল আউট কৰিলে কিমান আহিব 1 2, ওকে। So cos theta is equal to কিমান আহিব, cos theta is equal to হাফ আহিব, তো এটা হাফ তুমি কেনেকৈ লিখিব পাৰো ইন টাৰ্মছ অফ এংগল, মানে তো কি হয় cosৰ কিমান ডিগ্ৰী এংগলত আমি হাফ পাম, ওকে। সো সেই এংগলটো আমি লিখিব পাৰো, মানে হাফ লিখা আৰু সেই cosৰ লগত সেই এংগলটো লিখাটো সেম থিং হ'ব, ওকে। তো আমি বস্তুটো কেনেকুৱা হয়, sin 30 degree is equal to what, হাফ, ওকে। তো তুমি যে কৰবা যদি ইকুৱেশ্যনটো পাই গৈছা, তো হাফৰ সলনি তুমি কি কৰি দিব পাৰা, তোমালোকে কৰিব পাৰা sin 30 ডিগ্ৰী লিখিব পাৰা, ঠিক আছে। এইটো সেই বস্তুটো লিখিম আমি, তো হাফ আছে ন, তো cosৰ কিমান হয়, cosৰ যিটো 60 ডিগ্ৰী ভেলু হয় সেইটো কিমান হয়, তো হাফৰ লগত ইকুৱেল হয়, তাৰমানে কি হয় cosৰ 60 ডিগ্ৰী যিটো ভেলু, cosৰ 60 ডিগ্ৰী যিটো ভেলু হয় সেইটো হাফ হয়, ঠিক আছে। তো আমাৰ হাফ আছে, আমি নেক্সট স্টেপত কি কৰিম, তো হাফটো নিলিখো, ইনষ্টেড অফ হাফ উইল ৰাইট cos 60 ডিগ্ৰী, ঠিক আছে। তো cos থিটা ইজ ইকুৱেল টু কিমান আহিব, cos থিটা ইজ ইকুৱেল টু আহিব cos 60 ডিগ্ৰী, তো দেন আমি ইয়াৰ পৰা কি লিখিব পাৰো, থিটা ইজ ইকুৱেল টু হোৱাট, এনসাৰটো পাই গ'লো আমি, এনসাৰ ইজ ইকুৱেল টু থিটা ইজ ইকুৱেল কিমান আহিব 60 ডিগ্ৰী আহি যাব, ওকে। তো এইটো আমাৰ এনসাৰ আছিলে, ঠিক আছে, এইটো এনসাৰ হয় ফাৰ্ষ্টটো। দেন আমাৰ নেক্সট কুৱেশ্যনটো কি আছে, প্ৰুভ that the vectors a is equal to I cap plus 2j cap plus 6k cap and b is equal to 2i cap minus j are perpendicular to each other, মানে এই দুটা ভেক্টৰ দিয়া আছে, এই দুটা ভেক্টৰ যে পাৰপেন্ডিকুলাৰ হয় সেইটো আমি দেখাব লাগে। The main thing is the perpendicular হবৰ কাৰণে আমি কি দেখাব লাগে, ফাৰ্স্ট এই ফৰ্মুলাটো মনত ৰাখিব লাগিব, তাত ফৰ্মুলাটো আমি অলৰেডি জানোৱে, এটা b is equal to ab cos theta হয়, বাট আন্ডাৰ হোৱাট কণ্ডিশ্যন দুটা ভেক্টৰ পাৰপেন্ডিকুলাৰ হয় সেইটো জানি ল'ব লাগিব ফাৰ্স্ট, তেতিয়া আমি বস্তুটো ওলাব পাৰিম। তো আদাৰৱাইজ আমি কি কৰিব পাৰিম, দুটো যাব নোৱাৰিম ন, তো ফাৰ্স্ট আমি জানিব লাগিব তো দুটা ভেক্টৰ কেতিয়া পাৰপেন্ডিকুলাৰ হয়, ঠিক আছে। ফাৰ্স্ট আমি জানো এটা বি মানে কিমান হয়, মডুলাস অফ এ মডুলাস অফ বি cos থিটা, যদি আমি কি হয় এ আৰু বি যদি কি পাৰপেন্ডিকুলাৰ হ'ব লাগে সিহঁতৰ মাজৰ এংগলটো কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব, তো আমি থিটা হ'লে কি লিখিম, থিটা ইজ ইকুৱেল টু উইল ৰাইট থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী, ঠিক আছে। তো cos 90 ভ্যালুটো কিমান হয় 0, তো 0 মডুলাস অফ এ মডুলাস অফ বি ইজ ইকুৱেল টু হোৱাট আলটিমেটলি 0, মানে আলটিমেটলি কি হয় দুটা ভেক্টৰ তেতিয়া পাৰপেন্ডিকুলাৰ হ'ব যেতিয়া সিহঁতৰ মাজৰ এংগলটো কিমান হয় 90 ডিগ্ৰী হয়, আৰু যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এ ডট বি কিমান হৈ যাব, ৰিজাল্টটো 0 হৈ যাব, তাৰ মানে কি হয় যদি দুটা ভেক্টৰ দিয়া থাকে, যদি সিহঁতৰ যদি ডট প্ৰডাক্ট থাকে, ডট প্ৰডাক্টটো যদি 0 হৈ যায়, তো 0 হ'লে কি বুজি পাম আমি, সেই ভেক্টৰ কেইটা কি হয় পাৰপেন্ডিকুলাৰ হয়, এইটো বহুত বেছি ইম্পৰ্টেন্ট হয়। আৰু এটা বস্তু মাইণ্ড কৰিবা, ইয়াতে দুটা ভেক্টৰ যদি পাৰপেন্ডিকুলাৰ ওলাব দিয়ে তেতিয়া কি কৰিবা ডাইৰেক্ট ডট প্ৰডাক্টত গুচি যাবা, মানে এ ডট বি ইজ ইকুৱেল টু 0 হ'ব লাগে এইটো। তো cos আমি 90 ডিগ্ৰী লিখি দিলে কিমান আহিব, মডুলাস অফ এ মডুলাস অফ বি cos 90 ডিগ্ৰী, so cos 90 ভ্যালুটো 0, তো 0 into this is equal to what 0, ওকে। তো আলটিমেটলি এ ডট বি মানে কিমান হয়, এ ডট বি মানে কিমান হয় 0 যদি এটা পাৰপেন্ডিকুলাৰ হয়, যদি পাৰপেন্ডিকুলাৰ ওলাব দিয়ে ডাইৰেক্ট তুমি ডট প্ৰডাক্টত যাবা, তোমালোকে ডট প্ৰডাক্টত কি কৰিবা সিহঁতৰ ডট প্ৰডাক্ট কৰিবা আৰু 90 ডিগ্ৰী লিখি দিবা ভ্যালুটো, মানে আলটিমেটলি তোমালোকে এইটো ফৰ্মুলা মনত ৰাখিলে হৈ গ'ল, এ ডট বি ইজ ইকুৱেল টু 0, মানে এ ডট বি যদি 0 হৈ যায় তেতিয়া আলটিমেটলি ভেক্টৰ দুটা পাৰপেন্ডিকুলাৰ হয়, আৰু যদি পাৰপেন্ডিকুলাৰৰ কথা কয় ডাইৰেক্ট ডট প্ৰডাক্ট যাবা, আৰু যদি কেতিয়াবা কুৱেশ্যনটো কেনেকৈ আহে পেৰেলাল কৰি দেখাব দিয়ে, যদি পেৰেলাল আহে কি কৰিবা লগে লগে ক্ৰছ প্ৰডাক্টত গুচি যাবা, তেতিয়া কি হ'ব এ ক্ৰছ বি ইকুৱেল হ'ব লাগিব 0 হ'ব লাগিব, সেইটো আমি নেক্সট যেতিয়া কুৱেশ্যন আমাৰ আছে তেতিয়া মই বস্তুখিনি বুজাই দিম, যিটো আমাৰ ডট প্ৰডাক্টৰ কুৱেশ্যন হয় পাৰপেন্ডিকুলাৰ কুৱেশ্যন হয় সেইকাৰণে কি কৰিছো ডট প্ৰডাক্ট ৰাখি থৈ দিছো, ঠিক আছে। সো এটা বি তুমি 0 দেখাব লাগিব ফ্ৰম দা কুৱেশ্যনছ, ওকে। তো সলিউশনটো লিখিবা ফাৰ্ষ্ট, তো আমাৰ কি দিয়া আছে ইয়াতে, ইয়াত আমাক দিয়া আছে এজ ইকুৱেল টু হোৱাট, এজ ইকুৱেল কিমান দিয়া আছে, সৰি আমাক এ দিয়া আছে, কিমান দিয়া আছে ইয়াতো আই কেপ প্লাছ 2j কেপ প্লাছ 3k কেপ, আৰু বি কিমান দিয়া আছে, বি ইজ ইকুৱেল টু দিয়া আছে 2i কেপ মাইনাছ j কেপ, ওকে। তো আমি কি কৰিব লাগিব দুটা ভেক্টৰ যে পাৰপেন্ডিকুলাৰ দেখাব লাগে, কোনটো ফৰ্মুলা এপ্লাই কৰিম,
এ ডট বি 0 হ'ব লাগিব আমি ডট প্ৰডাক্ট কৰি দিম যদি ডট প্ৰডাক্ট ৰিজাল্টটো যদি 0 হৈ যায় এটা আমি শিওৰ যে দা ভেক্টৰছ আৰ পাৰপেন্ডিকুলাৰ তে ভেক্টৰ কেইটা কি হৈ যাব পাৰপেন্ডিকুলাৰ হৈ যাব লম্ব হৈ যাব এটা আনৰ লগত ঠিক আছে ডট প্ৰডাক্টটো কৰিলো এতিয়া আমি 0 এনে চাই লওঁ যদি 0 হয় আমি শিওৰ হৈ যাম যদি পাৰপেন্ডিকুলাৰ হয় তো এ কিমান দিয়া আছে i ডট i cap প্লাস 2j cap প্লাস 3k cap ডট ডটটো দিব লাগিব ওকে ডট কিমান দিয়া আছে নেক্সট 2i cap minus j cap ওকে তো ফার্স্ট চাবা ইয়াৰ কিন্তু i সেকেন্ডত থাকিলে কিন্তু সেকেন্ডত আমাৰ কি আছে লাষ্টত আমাৰ k টো দিয়া নাই কিন্তু ইয়াতে আমি k টো ইয়াত কনসিডাৰ নকৰো বিকজ যেটো আমাৰ এটা কোৱান্টিটি আছে এটাৰ লগত যেটো k আছে এটাৰ লগত যেটো নাই সো আমি ইয়াত আমি k টো কনসিডাৰ কৰিব নালাগে ওকে দেন আমি কি কৰিম চাবা এতিয়া i টো কনসিডাৰ কৰো তো i কিমান আহিব 2 আছে তো i ডট i কিমান হয় 1 হয় সো 2 * 1 2 আহিব দেন তুমি 2 j লগত চোৱা 2 j লগত মাইনাস j তো ডট প্ৰডাক্ট কৰি দিয়া 2 * -1 -2 আৰু j কে কিমান হয় 1 হয় তাহলে বলি 2 - 2 0 তার মানে কি হয়ে গেল a dot b to 0 আহি গেল since here a dot b is equal to 0 that means what the vectors are perpendicular একদম সিম্পল হয় জাস্ট এইটো বস্তু মনত ৰাখিবা পারপেন্ডিকুলার কথা কলে এইটো বস্তু মনত ৰাখিবা এইটো ইকুয়েশন a dot b is equal to 0 আৰু কি কৰিবা কোৱেশ্চন কিটা যদি তোমাৰ ভেক্টৰ দিয়া থাকিব ভেক্টৰ কেইটা কি কৰিব লগত ডট প্ৰডাক্ট কৰিবা আৰু ৰিজাল্টটো যদি পারপেন্ডিকুলার দেখাব দিয়ে চেক কৰিব যদি চেক কৰা আছে যদি নকয় যদি কয় যে শো দ্যাট পারপেন্ডিকুলার তাহলে কি কৰিবা a dot b to 0 আহিবই সিওৰ ঠিক আছে আৰু যদি কেতিয়াবা চেক কৰিব দিয়ে চেক দ্যাট বা এইটো কি কৰিব দিয়ে চেক কৰিব লাগে কেনেকৈ যে এইটো ডট মানে এইটো পারপেন্ডিকুলার হয় নে নহয় চেক কৰিব দিয়ে যদি কি হয় তোমাৰ a dot b to যদি 0 আহিছে তেতিয়াহলে কি হয় এইটো পারপেন্ডিকুলার হয় আৰু a dot b to যদি 0 অহা নাই সেইটো কি হ'ব পারপেন্ডিকুলার নহয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন Next question কি দিছে if the magnitude of two vectors 3 আৰু 4 দিয়া আছে 3 and 4 দিয়া আছে দুটা ভেক্টৰ ম্যাগনিটিউড দিয়া আছে ম্যাগনিটিউড দিয়া আছে এটা ভেক্টৰ দিয়া নাই মানে মডুলাস অফ a মডুলাস অফ যদি আমি ভেক্টৰ যদি আমি কি কৰো ab বুলি কনসিডাৰ কৰি লওঁ তেতিয়ালে কি হ'ব মডুলাস অফ a not only a ভেক্টৰ নহয় মডুলাস অফ a ভেক্টৰ কিমান দিয়া আছে 3 আৰু মডুলাস অফ b কিমান ভ্যালু দিয়া আছে 4 দিয়া আছে আৰু এটো ৰিজাল্টটো কিমান দিয়া আছে স্কেলাৰ প্ৰডাক্টটো কিমান দিয়া আছে 6 দিয়া আছে 6 okay then find the angle between the vector আকৌ same formula আগৰটো নিচিনাই cos theta আজিকালি কি আছিল a dot b divided by modulus of a modulus of b so এবাৰ modulus of a modulus of b আমি এক্সট্ৰা উলাই লব নালাগে এইখিনি কৰা আছে অলৰেডি জাস্ট আমাক কি কৰিব লাগে ভ্যালু কেইটা পুট a dot b দিয়া আছে ইভেন জাস্ট ভ্যালু কেইটা পুট কৰিব লাগে আৰু এংগলটো ওলাব লাগে বাস এইখিনিয়ে কাম একদম এইটো আৰু বেছি ইজি হয় ঠিক আছে নেক্সট আবার সলিউশন একদম ফার্স্ট টার্ম সলিউশন তাহলে আমাৰ ভেক্টৰ কেইটা যদি কনসিডাৰ কৰো যদি আমি এটো কনসিডাৰ কৰো a বুলি এটো যদি কনসিডাৰ কৰো b বুলি তেতিয়া আমাৰ কিমান আহিব চাবা ইয়াত here modulus of a basically কিমান হয় 3 হয় আৰু modulus of b কিমান দিয়া আছে এটো 6 হয় ওকে দেন কি দিয়া আছে স্কেলাৰ প্ৰডাক্ট দিয়া আছে and দিয়া স্কেলাৰ প্ৰডাক্ট মানে ভেক্টৰ a ওকে এটো কিমান হয় ভেক্টৰ a ভেক্টৰ b ডট ভেক্টৰ b is equal to what 6 দিয়া আছে ওকে এটা দিয়া আছে আমাক এংগলটো লাগে সো এংগলৰ ফৰ্মুলাটো কি আছিল since আমাৰ এংগল কিমান আছিল cos theta is equal to what cos theta is equal to a dot b divided by modulus of a and modulus of b okay আৰু কি হ'ব a dot b দিয়া আছে 6 divided by modulus of a কিমান হয় 3 আৰু modulus of b কিমান দিয়া আছে 6 okay sorry এটো 6 নাছিলে এটো 4 আছিলে এক মিনিট এটো 4 আছিলে তো মিস্টেক হৈছে এটো লিখাত এটো 4 হ'ব লাগে okay এটো 4 হয় okay তো 4 আৰু ইয়াত আমি কি লিখিম instead of b আমি 4 লিখি দিম মিস্টেক হৈছিলে ওকে সরি ফর দা মিস্টেক তো ইয়াত আমি কি লিখিম 4 দেন আমি কি কৰিম এটা ক্যান্সেল আউট কৰিম 6/12 তো এটা ক্যান্সেল আউট কৰিলে কিমান আহিব 1 এটা আহিব 2 ওকে তো আলটিমেটলি কিমান আহিব ইয়াতে হাফ থাকি গল ৰিজাল্টটো কিমান থাকি গল হাফ থাকি গল ঠিক আছে তো cos এটা যদি কিমান পাই গল লাষ্টত আমি আগৰটো নিচিনা সেম আহি গল ম্যাগনিটিউডটো তো cos হাফ তো cos হাফ মানে আমি কি লিখিব পাৰো cos হাফ we can write হাফ মানে কিমান হয় cos 60 ডিগ্ৰী কাৰণ cos 60 ডিগ্ৰী লিখা আৰু হাফ লিখা সেম থিং হয় আমি cos টো কিয় লিখিছো ইয়াত আমি sin 30 লিখিব পাৰিলো হয় বিকজ লিখা নাই বিকজ আমাৰ লেফট সাইডটো মিলাই লৈছো আমি লেফট সাইডত আমাৰ কি আছে আমাৰ cos আছে ন সো আমি cos ৰ কাৰণে মিলাই লৈছো যদি sin থাকিলে sin ৰ কাৰণে ইন টাৰ্মছ অফ sin লিখিলো আমি ওকে সো হাফ টো কি লিখিছো সেইকাৰণে cos ৰ টাৰ্মৰ লিখিছো সো cos 60 ডিগ্ৰী ঠিক আছে দেন আমি থিটা ইকুৱেল কিমান পাই যাম উইল গেট থিটা ইকুৱেল টু 60 ডিগ্ৰী
আগৰ লগত আমাৰ সেম এনসাৰ আহি গ'ল ওকে কোৱেশ্চনটো বেলেগ হয় বাট এনসাৰটো সেম হয় ঠিক আছে এইটো হৈছে সেকেন্ড কোৱেশ্চনটো ঠিক আছে ওকে তো আমাৰ যিটো এই কিবা সায়েন্স চেনেল যিটো আমাৰ টেলিগ্ৰাম চেনেল হয় তো টেলিগ্ৰাম তোমালোকে এইটো কিউআৰ ইউজ কৰি তোমালোকে আমাৰ চেনেলত জইন হ'ব পাৰিবা ওকে আৰু তাত কি হয় যিটো আমাৰ চেনেলত আমাৰ যিটো চেনেল আছে তাত আমি কি কৰোঁ আমাৰ যিবিলাক ক্লাছ মেটেৰিয়েলছ হয় ক্লাছ পিডিএফ হয় যিবিলাক আমি ক্লাছত শিকাই থাকো সেইবিলাক ইন দ্য ফৰ্ম অফ পিডিএফ পিডিএফ ফৰ্মত আমি কি কৰোঁ এইবিলাক চেনেলত আমি প্ৰভাইড কৰি থাকো তো তোমালোকে জলদি জলদি তোমালোকে জইন হৈ লোৱা আৰু কি কৰিবা আমাৰ এই যিবিলাক ক্লাছ পিডিএফ তোমালোকে তাৰ পৰা পাই যাবা ওকে চ' তাত কি কৰিব পাৰিবা তোমাৰ কুৱেশ্যন বিলাক পাই যাবা আমাৰ কুৱেশ্যন বিলাক পাবা আৰু এনচাৰ বিলাকো পাবা তো গোটেইখিনি তোমাৰ কি হ'ব তোমালোকৰ এক্সামৰ কাৰণে ইজি হৈ যাব ঠিক আছে তো তোমালোকৰ যদি কিবা কুৱেৰি থাকে তো তোমালোকে এইটো আমাক সুধিব পাৰা ফোন কৰিব পাৰা দুটা নাম্বাৰ দিয়া আছে এটাত কিবা যদি প্ৰব্লেম থাকে বা কিবা যদি ভিডিঅ'ছ পাৰ্টিকুলাৰ ভিডিঅ'ছ লাগে তোমালোকে টপিক বুজি পোৱা নাই বা কিবা প্ৰব্লেম হৈছে বুজি পোৱা নট অনলি ফিজিক্স কেমিষ্ট্ৰিও সুধিব পাৰা বায়'লজি সুধিব পাৰা মেথছৰ সুধিব পাৰা চব চাবজেক্টৰ তোমালোকে সুধিব পাৰা চ' তোমালোকে যদি সুধিব লগা থাকে এইকেইটা কণ্টেক্ট নাম্বাৰ ইউজ কৰিলে হ'ল ঠিক আছে চ' মুভিং টু দ্য নেক্সট কুৱেশ্যন এবার কি দিছে prove that the vectors a is equal to 2i cap minus 3j cap minus k cap and b is equal to minus 6i cap plus 9j cap plus 3 cap দুটা ভেক্টৰ দিয়া আছে ওকে a দিয়া আছে b দিয়া আছে আৰু এইটো আহি গ'ল আৰু প্যাৰালেল এই প্যাৰালেল বুলি দেখাব লাগে আমি আগতে কি ছিল পারপেন্ডিকুলাৰ আছিল যদি পারপেন্ডিকুলাৰ হয় তোমালোকে ক'ত যাব লাগিব ডট প্ৰডাক্ট a dot b is equal to 0 আৰু যদি কি হয় প্যাৰালেল দেখাব লগা হয় আমি a ক্ৰছত যাব লাগিব a ক্ৰছ b is equal to কি হ'ব 0 হ'ব কেনেকৈ হয় মই দেখাই দিছো ফৰ্মুলাটো মনত ৰাখিবা তো a ক্ৰছ b মানে কি আছিলে আমাৰ a ক্ৰছ b মানে কি আছিলে a ক্ৰছ b মানে আছিলে আমাৰ মডুলাস অফ a মডুলাস অফ b ওকে মডুলাস অফ b দেন sin থিটা n ক্যাপ আছিলে এটা আমাৰ ক্ৰছ প্ৰডাক্টৰ মেইন ইকুৱেশ্যনটো আছিলে ঠিক আছে যদি আমাৰ কি হয় প্যাৰালেল দেখাইছে না দুটা লাইন দুটা ভেক্টৰ আছে যত প্যাৰালেল হয় তো কেনেকৈ হয় এটা ভেক্টৰ এনেকে আছে এটা ভেক্টৰ এনেকে আছে এইটো ভেক্টৰ a হয় আৰু এইটো ভেক্টৰ b হয় তো a আৰু b কি হয় দুটা প্যাৰালেল হয় প্যাৰালেল হলে হেতৰ মাজৰ এংগল কিমান হয় হেতৰ মাজৰ এংগল কিমান আহিব মাজৰ এংগল আহিব 0 ডিগ্ৰী বিকজ দুটা প্যাৰালেল লাইনৰ মাজৰ এংগল সদায় 0 হয় মানে তাত কোনো এংগলে নাথাকে যেটো প্যাৰালেল হয় ঠিক আছে সো যদি আমি sin 0 লিখি দিও ইয়াতে in case of parallel so sin 0 is equal to what sin 0 is equal to 0 তো sin 0 is equal to 0 হয় a cross b কিমান হৈ যাব 0 হৈ যাব ন তো হেতু আমি উলাব লাগে যদি তোমাৰ a cross b কি হয় তোমালোকে যেতিয়া কুৱেশ্যনটো কৰিব যাবা তোমালোকে a cross b লোৱা যদি a cross b যদি ৰিজাল্টটো যে 0 আহি যায় তো 0 আহিলে কি হয় এটা প্যাৰালেল হয় ঠিক আছে এইটো সিম্পল ট্ৰিক হয় যদি পারপেন্ডিকুলার বুলি দেখাব দিয়া হয় তো a dot b is equal to 0 আৰু যদি প্যাৰালেল বুলি দেখাব লগা হয় তো a cross b is equal to 0 এটা একদম সিম্পল তোমাৰ লিখি লবা খুব ধুনীয়াকৈ মানে কি হয় বস্তুটো a dot b for perpendicular আৰু a cross b is equal to 0 for এটো কিহৰ কাৰণে হয় প্যাৰালেলৰ কাৰণে হয় ঠিক আছে ওকে এতিয়া পিছবা কোৱেশ্চনটো সলিউশনৰ ফালে যাও সো a cross b তো a কিমান দিয়া আছে a টো অলৰেডি দিয়া আছে কিমান দিয়া আছে 2 i cap minus 3 j cap minus k cap আৰু b টো কিমান দিয়া আছে b দিয়া আছে b is equal to কিমান হয় minus 6 i cap plus 9 j cap plus 3 k cap এখানে আমাক দিয়া আছে এটা আমাক লাগে a cross b তো a cross b তুমি কি কৰিব লাগিব প্যাৰালেল যদি হ'ব লগা হয় আমি অলৰেডি পাই আছো 0 তো 0 আহিব লাগিব ঠিক আছে এটা চাবা আমি a cross b ৰ ৰুলটো কি আছিল এটো চোৱা মই আগতেই কৈছিলো যে যদি তোমালোকৰ এই ক্ৰছ প্ৰডাক্ট বা ডট প্ৰডাক্টৰ যদি বা একো মানে প্ৰবলেম আছে কনসেপ্টত তো আমাৰ যিটো ভিডিও অলৰেডি যিকিটা ভিডিও ৰিলিজ কৰা হৈছিল আগতে এই ফাৰ্স্ট ভিডিওটো চাই লোৱা তাৰপিছত এইটোত আহিবা ওকে বিকজ এই যে ক্ৰছ প্ৰডাক্ট কৰিছে ডট প্ৰডাক্ট কৰিছে এইবিলাক কেনেকৈ কৰিব লাগে বা এইবিলাক মেথডটো কেনেকুৱা হয় সেইবিলাক অলৰেডি মই আগৰ ভিডিওত কৈ থৈ দিছো ঠিক আছে তো সেইকেইটা ভিডিও তোমালোকে যদি চাই লোৱা কি হ'ব এই ভিডিওটো বা এই কুৱেশ্যন কেইটা সলভ কৰাত বহুত বেছি ইজি হৈ যাব ঠিক আছে তো যদি আগৰ কনসেপ্ট যদি আছে প্ৰবলেম নাই যদি একেবাৰে কিবা প্ৰবলেম আছে ফেক্টৰ প্ৰডাক্টত তেতিয়াহ'লে গৈ ভিডিওটো চাবা দুটা ভিডিও আছিলে আৰু এইকেইটা ভিডিওৰ মোৰ যিটা লিংকছ থাকিব লিংক কেইটা মই কি কৰিম আমাৰ ডিসক্ৰিপশনত দি দিম ঠিক আছে অলৰেডি দিয়া আছে তো চাই ল'বা তো চাই ল'লে তোমালোকে বস্তুটো ভালকৈ বুজি পাই যাবা ঠিক আছে এতিয়া চাবা আমি a cross b টো লৈ লওঁ এটা কেনেকুৱা হ'ব এটা আমাৰ ৰুল আছিলে তো ফাৰ্স্ট আমি কি লিখিব লাগিব i cap then j cap then k cap ওকে তাৰপিছত আমাৰ কি হ'ব কোৱা যদি a cross b থাকে সো ফার্স্ট a কম্পোনেন্ট কেইটা লিখিব লাগিব দেন b কেইটা লিখিব লাগিব যদি b cross a থাকে তো ফার্স্ট তোমালোকে b টো লিখিব লাগিব b ৰ যিকেইটা কম্পোনেন্ট থাকিব এন্ড দেন a কম্পোনেন্ট কেইটা লিখিব লাগিব আৰু তাতকৈ বেছি ইম্পৰ্টেন্ট হ'ল যেতিয়া তোমালোকে এইকেইটা লিখি ল'বা বা যেতিয়া এ পুট কৰিবা গোটেইকেইটা ভ্যালু ভালকৈ চাই ল'ব লাগিব ঠিক আছে যদি এটা ভ্যালু যদি প্লাস মাইনাস মিস্টেক আহি যায় গোটেই ৰিজাল্টটো কি হ'ব
তোমালোকৰ মিষ্টেক হৈ যাব আৰু তোমালোকে এইটো 0 পাই যাবা ঠিক আছে তো চাবা এটা কেনেকৈ লিখিম তো এ এটা কি দি আছে ইয়াত আমাক দিয়া আছিলে ফাৰ্ষ্ট আই কেপৰ কিমান আছে 2 দিয়া আছে দেন -3 দিয়া আছে দেন -1 দিয়া আছে তো বিৰ কাৰণে কিমান দিয়া আছে -6 দিয়া আছে এইটো আমাক কিমান আছিলে এইটো 9 দিয়া আছিলে ওকে এন্ড দেন দা লাষ্ট ওয়ান কে কেপৰ কি দিয়া আছিলে 3 দিয়া আছে এটা আমি কি কৰিব লাগিব ক্ৰছ প্ৰডাক্ট কৰিব লাগিব ফাৰ্ষ্ট আমি আই কেপ লৈছো ঠিক আছে ফাৰ্ষ্ট আমি আই কেপ লৈছো আই কেপ লৈ কি কৰিম ফাৰ্ষ্ট -3 লগত 3 মাল্টিপ্লিকেশ্যন কৰিম দেন -d 9 আৰু -1 মাল্টিপ্লাই কৰি দিম ঠিক আছে তো -3 ইনটু -3 কিমান হয় সেইটো হ'ব আমাৰ -9 ওকে -3 ইনটু -3 -9 এন্ড আমাৰ ফৰ্মুলা যেটো মাইনাস আছিল সেইটো মাইনাস পুট কৰি লৈছো আগতে মই তাৰপিছত মই কি কৰিম 9 ইনটু -1 মানে 9 ইনটু -1 মানে কিমান হয় -9 হয় ঠিক আছে তো -9 কি হয় যেটো -9 যেটো মাইনাস থাকিব সেই মাইনাসটো এর মাইনাসটো কি হ'ব প্লাস হৈ যাব ঠিক আছে এটো কি হ'ব +9 ওকে ফার্স্ট আমাৰ হৈ গ'ল সেকেন্ড নম্বৰ কি আছিল অ্যাকর্ডিং টু ফর্মুলা আমাৰ কি আছিল ফর্মুলা মতে এটা মাইনাস আহে এন্ড দেন আমি জেকেব লিখো ঠিক আছে হৈ গ'ল দেন আমি কি কৰিম নেক্সট টাইম আমি যেহেতু কনসিডাৰ কৰা নকৰো যেটা আমি আই কেপৰ কাৰণে লৈছিলো আমি আই কেপৰ যেটো কলাম আছিল সেইটো কনসিডাৰ কৰা নাছিলো এবাৰ আমি কি কৰিছো জেকেব লৈছো জেকেবৰ যেটো কলাম হয় সেইটো আমি কনসিডাৰ নকৰো আই আৰু কে কেপৰ মাজত মাল্টিপ্লিকেশন চলিব এইবাৰ ফার্স্ট আমাৰ কি থাকিব 2 আৰু 3 মাজত মাল্টিপ্লিকেশন হ'ব এইটো এনেকে দেন -d -6 আৰু -1 মাল্টিপ্লিকেশন কৰিব লাগিব ঠিক আছে এটো কেনেকৈ হ'ব চাবা সো 2 ইনটু 3 কিমান হয় 6 মাইনাস দিব লাগিব মাইনাস অ্যাকর্ডিং টু ফর্মুলা আমাৰ মাইনাস এটা আহে দেন -6 আৰু -1 মাল্টিপ্লিকেশন কৰিব লাগিব কিমান হয় -1 প্লাস তো 6 ইনটু 1 6 এটো কিমান হ'ব ৰিজাল্টটো এতিয়া +6 ওকে দেন প্লাস কে কেপ কিমান আহিব এইটো প্লাস কে কেপৰ সো প্লাস কে কেপ হলে কি হয় কে এর যেটো কলাম থাকিব সেইটো কনসিডাৰ নকৰো এবাৰ দেন কি অনলি কোনটো কনসিডাৰ কৰিম আই আৰু জে কনসিডাৰ কৰিম তো আই আৰু জে মাল্টিপ্লিকেশন কৰিব লাগিব এটো কিমান আহিব 9 ইনটু 2 কিমান আহিব 18 মাইনাস ফ্রম ফর্মুলা মাইনাসটো আহি গৈছে আৰু 6 ইনটু 3 আমি কি কৰিম মাল্টিপ্লিকেশন কৰিম আৰু মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাসে প্লাস হয় সো 6 ইনটু 3 কিমান হয় 18 হয় তো -18 ওকে হৈ গ'ল তো চোৱা এতিয়া তো -9 প্লাস 9 0 হয় 6 minus 6 0 হয় 18 minus 18 0 হয় আলটিমেটলি ইয়াৰ গোটেই ৰিজাল্ট কি হ'ব a cross b is equal to 0 আহি গ'ল ঠিক আছে তাৰমানে মই কি কৈছিলো আগতে যেতিয়া তোমালোকৰ কি হয় a cross b টো কি হৈ যায় ৰিজাল্টটো 0 হৈ যায় তেতিয়ালে কি হয় a আৰু b ভেক্টৰ কিটা কি হয় প্যারালাল হৈ যায় এটো আমাৰ সলিউশনটো হয় ঠিক আছে ইটস অলৰেডি প্রুফ ওকে সো প্রুফ কৰা হৈ গ'ল দেন মুভিং টু দ্য নেক্সট কোয়েশ্চন সো যে লাস্ট কোয়েশ্চন হয় যে লাস্ট কোয়েশ্চনটো কি দিছে ডিটারমাইন এ ইউনিট ভেক্টর perpendicular to both এটা ভেক্টৰ দিছে a কিমান হয় এইটো 2ik plus jk plus kk and then b is equal কিমান দিয়া আছে b is equal দিয়া আছে ik minus jk plus 2kk এইটা এই দুটা ভেক্টৰৰ মাজত যেটো এংগল হয় সৰি এংগল নহয় এবাৰ ইউনিট ভেক্টৰ তো ইউনিট ভেক্টৰটো ল'ব লাগে আৰু আগৰ বিলাক কি কি চালো ফার্স্ট আমি চালো তাৰ পারপেন্ডিকুলার চালো ওকে তো প্যারালাল কেতিয়া হয় এইটো চালো ওকে হেতৰ মাজত এংগল কেনেকৈ ল'ব লাগে সেইটো চালো এটা আমি চাব লাগিব হাউ টু ফাইন্ড ইউনিট ভেক্টৰ দুটা ভেক্টৰ দিয়া থাকিলে সেই দুটা ভেক্টৰৰ ইউনিট ভেক্টৰটো কেনেকৈ উলিয়ায় সেইটো আমি চাব লাগিব এবাৰ ঠিক আছে তো চাবা ফার্স্ট ফৰ্মুলাটো মনত ৰাখিব লাগিব ফৰ্মুলাটো কি আছিল n টো যদি ইউনিট ভেক্টৰ হয় n কে বাজিলে কিমান হয় a cross b এইটো ফৰ্মুলা মনত ৰাখিলে হ'ল a cross b divided by modulus of a cross b ফার্স্ট আমি কি কৰিব লাগিব a cross b টো উলাই ল'ব লাগিব a cross b টো উলাই লৈ কি কৰিব তাৰ আমি মডুলাস ল'ব লাগিব একদম ইজি হয় ওকে সো তোমালোক দুবাৰ তিনিবাৰ প্ৰেক্টিস কৰিলে একদম ইজিলি কৰিব পাৰিবা এক্সামত কোনো ধৰণৰ কনফিউজন নহয় বা যদি প্ৰেক্টিস নকৰা তাত কিন্তু প্ৰবলেমছ বহুত আহিব সেইকাৰণে মই বাৰে বাৰে কৈছো যদি ইয়াত তোমালোকে ডাইৰেক্ট যদি একো যদি ভেক্টৰৰ প্ৰডাক্টৰ যদি মানে প্ৰবলেম নাই তেতিয়া মানে এইখিনি তোমালোকে কৰিব পাৰিবা যদি কিবা প্ৰবলেমছ আছে তাৰ আগতে কি কৰিবা আমাৰ যেটো দুটা ভিডিও পাবলিশ কৰিছো ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টৰ ওপৰত সেই ভিডিও কেইটা ফাৰ্স্ট কি কৰি চাই ল'বা ওকে তো তাত অলৰেডি যেতিয়া মই ক্লাছ কেইটা কৰাইছিলো তেতিয়া কি কৰিছিলো তো দুটা ভেক্টৰ প্ৰডাক্ট শিকাইছিলো ডট প্ৰডাক্ট ক্ৰছ প্ৰডাক্ট আৰু ডট প্ৰডাক্টৰ কাৰণে মই দুটা নিউমেৰিকেল ৰাখিছিলো আৰু ক্ৰছৰ কাৰণে মই দুটা নিউমেৰিকেল ৰাখিছিলো অলৰেডি আৰু সেইখিনি যদি তোমালোকে অলৰেডি কৰি আহিছা তো ভালে কৰিছা আৰু যদি এতিয়াও কৰা নাই সেইকেইটা ভিডিওটো চাই লোৱা আৰু কোৱেশ্চনখিনি সলভ কৰা সব অলৰেডি মই কৰাইছো নিজে এবাৰ প্ৰেক্টিস কৰি চোৱা এন্ড দেন এইকেইটা ভিডিও চোৱা তেতিয়া মানে বহুত বেছি ইজি হ'ব আৰু গোটেই কনসেপ্টটো ক্লিয়াৰ হৈ যাব ওকে ঠিক আছে তো আমি ফার্স্ট আমি কি কৰিম a cross b টো ওলাই ল'ম ইয়াৰ পৰা ফার্স্ট ভেক্টৰ কেইটা লিখি লও কি কি দিয়া আছে a ভেক্টৰ কিমান দিয়া আছে ইয়াৰ ভেক্টৰ a ইকুৱেল কিমান হয় 2ik প্লাস j cap প্লাস k cap আৰু b ভেক্টৰটো কিমান দিয়া আছে b is equal to দিয়া আছে i cap minus j cap plus
2k cap. So এয়া কিমান দি আছে ফাৰ্ষ্ট এইটো যেতিয়া তোমালোকৰ ভেক্টৰৰ নিউমেৰিকেল সলভ কৰিব যাবা ডট প্ৰডাক্ট অৰ ক্ৰছ প্ৰডাক্ট যিয়ে নহওক বা তোমালোকৰ পাৰপেণ্ডিকুলাৰ দেখাব দিছে বা তোমালোকৰ পেৰেলেল কৰিব দেখাব দিছে তো আল্টিমেটলি কি হয় ফাৰ্ষ্ট যে ভেক্টৰ কেইটা কুৱেশ্যনৰ পৰা লিখিবা বহুত বেছি চিনচিয়াৰলি লিখিবা বিকজ এইটো চিনচিয়াৰ হ'ব কিয় লাগিব বিকজ ইয়াত যদি ধৰা হ'ল মই এনেকৈ লিখিছো ধৰা হ'ল চাবা ইয়াত যদি মই ইয়াত মাইনাছটো প্লাছটো নিলিখি যদি মই ইয়াত মাইনাছ লিখি দিওঁ অ'কে ইয়াত যদি মই মাইনাছ লিখি দিওঁ তেতিয়াহ'লে কি হ'ব গোটেই কুৱেশ্যনটো কি হ'ব নিউমেৰিকেলটো কি হ'ব এটা ৰং এনচাৰ আহি যাব ঠিক আছে সেইকাৰণে কি কৰিবা গোটেই কুৱেশ্যনটো ষ্টাৰ্টিঙতে যিকেইটা তোমালোকে লিখিবা ভেক্টৰ কেইটা একদম চিনচিয়াৰলি লিখিবা কাৰেক্টলি লিখিবা আৰু কাৰেক্টলি লিখিলে কি হয় গোটেই মেথডটো ধুনীয়াকৈ চিষ্টেমেটিকলি গৈ থাকিব এটা মিষ্টেক নাই অ'কে যদি তোমাৰ লিখাত যদি কিবা মিষ্টেক কৰিছা চিষ্টেমেটিকেলি যদি গৈ থাকা এনচাৰ কিন্তু তোমালোকে নোপোৱা এনচাৰ ভুল হৈ যাব ঠিক আছে চ' এইবিলাক ক্ষেত্ৰত বহুত বেছি চিৰিয়াছ হ'ব লাগিব আৰু ফিজিক্সত এনেও বহুত বেছি চিৰিয়াছ হ'ব লাগিব বিকজ ফিজিক্স ইজ ডেডিকেটিভ ছাবজেক্ট হয় তাত ডেডিকেশ্যন দিব পাৰিব লাগিব আৰু তাত বস্তুবিলাক কি হয় ওপৰৰ পৰা পঢ়িলে নহয় তোমাৰ পেপাৰবিলাক চাবা চবে এইটো কথা কয় যে পঢ়িছো কিবা আহিছে কিবা কিয় হয় এইটো বস্তু বিকজ তাত মানে আমি ডেপ্থত যাব পৰা নাই যদি ডেপ্থত যাব পৰা নাই তো ফিজিক্সটো কিন্তু নহ'ব তেনেকে ঠিক আছে চ' অলপ ডেপ্থত যাব লাগিব নিজে ভাবিব লাগিব বস্তুবিলাক কেনেকে চলি আছে বা কেনেকে মেথড বিলাক চলি আছে সেই বস্তুটো যদি নিজে ভাবিব পাৰো বা যদি আমি নিজে ডেপ্থত অলপ গুচি যাম তেতিয়া চব এনচাৰ বিলাক ইজি হৈ যায় তেতিয়া ইণ্টাৰেষ্টটো আহে আৰু বহুত কি হয় বহুত ষ্টুডেণ্টে কি হয় ফিজিক্সটো টান পায় আৰু লগতে কি হয় ফিজিক্সটো মানে কি হয় একদম টান বুলি ধৰি লয় ষ্টাৰ্টিঙৰ পৰা আৰু সেইটো কি কৰে মানে পঢ়া শুনা বাদ দি দিয়ে সেইটো নহয় মানে ফিজিক্সটো বহুত ইণ্টাৰেষ্টিং চাবজেক্ট হয় বহুত বেছি ভাবাতকৈ বহুত বেছি ইণ্টাৰেষ্টিং হয় চ' সেই ইণ্টাৰেষ্টটো ল'ব পাৰিব লাগিব আৰু সেই ইণ্টাৰেষ্টটো কেতিয়া আহিব যেতিয়া তুমি ডেপ্থত যাবা যেতিয়া বুকছ পঢ়িবা ফিজিক্সৰ অ'কে চ' যেতিয়া তোমাৰ সেই ৰিলেটেড বস্তুবিলাক চাই থাকিবা তেতিয়া বস্তুবিলাক কি হয় এটা টপিকৰ ওপৰত ইণ্টাৰেষ্টটো আহি যায় অ'কে চ' বহুত ডিফাৰেণ্ট ৱে আছে এটা চাবজেক্ট কেনেকৈ ইণ্টাৰেষ্ট কৰিব সেইবিলাক আমাৰ পিছত আমি ভিডিঅ' বনাই থাকিম তোমালোকে যেতিয়া ছেকেণ্ড ইয়াৰত আহিবা চ' কেনেকৈ ফিজিক্সটো ইণ্টাৰেষ্ট কৰিব পাৰি সেই বস্তুবোৰ আমি ভিডিঅ' বনাই পেলাই আমি তোমালোকক শিকাই থাকিম বা কেনেকৈ ফিজিক্স পঢ়িব লাগে যে কেনেকৈ ফিজিক্সখন পঢ়িলে তোমালোক বেছি ইজি লাগিব সেই বস্তুবিলাক আমি শিকাই থাকিম ইয়াৰ পৰা অ'কে চ' ভিডিঅ' বনাম তোমালোকক যদি লাগে তেনেকুৱা ভিডিঅ' তো আমাক জনাব পৰা কেনেকুৱা ভিডিঅ' লাগে চ' আমি এইবিলাক বনাই থাকিম ঠিক আছে ত' যাতে তোমালোকৰ কি হয় এক্সামটো ভাল হয় এক্সামটোতো ভাল হয় ইন ফিউচাৰ তোমালোকৰ কি হয় ফিজিক্সটোৰ প্ৰতি কি এটা ইণ্টাৰেষ্ট থাকি যায় অ'কে চ' ইণ্টাৰেষ্ট থকাটো বহুত ইম্পৰ্টেণ্ট হয় ত' ইণ্টাৰেষ্ট থাকিলে বস্তুবিলাকৰ প্ৰতি কি হৈ থাকে শিকিব মন যায় থাকে তেতিয়া কিউৰিচিটিটো বাঢ়ি গৈ থাকে ঠিক আছে আৰু সেইটোৱে হ'ব লাগে এজ এ ষ্টুডেণ্ট সেইটো থাকিলে কি হয় লাইফত বা জীৱনত বহুত কথা শিকিব পাৰে ঠিক আছে অ'কে এতিয়া চাবা নেক্সট আমাৰ ফাৰ্ষ্ট কামটো কি আছিলে এ ক্ৰছ বি তো এ ক্ৰছ বি ওলাই লওঁ ফাৰ্ষ্ট তো এ ক্ৰছ বি কিমান হয় তো এ ক্ৰছ বিটো কেনেকৈ উলিয়াম ফাৰ্ষ্ট আমি কি কৰিম এতিয়া বক্সটো বনাই ল'ম তাৰপিছত কি লিখিব আই কেপ জে কেপ কে কেপ লিখি ল'ম অ'কে তো আমাৰ আই ইয়াৰ কাৰণে কি দি আছে 2 আমাৰ ফৰ্মুলাটো কাৰেক্ট কৰি ল'ব লাগিব 2 আই কেপ আছিলে প্লাছ কিমান আছিলে জে কেপ 2 আই কেপ প্লাছ জে কেপ প্লাছ কে কেপ আৰু বি জি কিমান আছে আই কেপ মাইনাছ জে কেপ প্লাছ 2 কে কেপ ঠিক আছে তো আই কাৰণে কিমান আছে 2 তাৰপিছত ইয়াত জেৰ কাৰণে কিমান আহিব আমি এটো লিখিছো এতিয়া তো 1 1 অ'কে দেন বি কাৰণে কিমান আহিব 1 মাইনাছ 1 এন প্লাছ 2 তো হৈ গ'ল এইখিনি ফাৰ্ষ্ট ষ্টেপ আছিলে ছেকেণ্ড ষ্টেপ কি হয় আই কেপটো লোৱা দেন তুমি আই কেপৰ যিটো কলাম হয় সেইটো কনচিডাৰ নকৰিবা সেইটো চাইড কৰি ৰাখি থৈ দিয়া দেন তুমি 1 আৰু 2 মাল্টিপ্লাই কৰা মাইনাছ দি তুমি এইটো মাল্টিপ্লিকেশ্যন ৰিজাল্টটো লিখি দিয়া ঠিক আছে চ' 1 আৰু 2 মাল্টিপ্লাই কৰিলে কিমান আহিব 2 আহিব দেন মাইনাছ দিয়া তো মাইনাছ 1 ইনটু 1 কিমান হয় মাইনাছ 1 ইনটু 1 মাইনাছ 1 হয় তো মাইনাছে মাইনাছে কি হ'ব মানে কোনটো মাইনাছৰ কথা কৈছো মই মাইনাছ 1 ইনটু 1 যিটো মাইনাছ 1 আহিব ৰিজাল্টটো সেই মাইনাছটো আৰু যিটো ফৰ্মুলাৰ মাইনাছ থাকিব তো মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব ঠিক আছে তো আল্টিমেটলি কিমান আহিব তো প্লাছ অ'কে তো 1 ইনটু 2 2 মাইনাছ 1 ইনটু 1 কিমান হ'ল মাইনাছ 1 তো মাইনাছে মাইনাছে প্লাছ তো 1 অ'কে হৈ গ'ল দেন একৰ্ডিং টু ফৰ্মুলা আমাৰ এটা মাইনাছ আহে তো মাইনাছটো কিমান হয় মাইনাছ জে কেপ তো জে কেপ হ'লে আমি কি কৰিম জে কেপৰ যিটো কলাম থাকিব সেই কলামটো আমি কনচিডাৰ নকৰো অ'কে কোনকেইটা কলাম কনচিডাৰ কৰিম এইবাৰ আমি অনলি আই কেপ আৰু কে কেপ ঠিক আছে তো আই কেপ কিমান হ'ব চাবা এইটো আই কেপ ইয়াৰ লগত মাল্টিপ্লিকেশ্যন কৰিব লাগিব 2 আৰু 2 মাল্টিপ্লাই কৰিব লাগিব মাইনাছ দি 1 আৰু 1 মাল্টিপ্লিকেশ্যন কৰি তাৰ ৰিজাল্টটো লিখিব লাগিব ঠিক আছে এবাৰ যদি বস্তুটো বুজি পোৱা দেখাত বস্তুটো বহুত কমপ্লিকেটেড হয় এইটো মোৰ তেনেকুৱা লাগিছে মোক বা যেতিয়া এবাৰ বুজি পালো গোটেই টেকনিকটো তো তেতিয়া পিছত এইটো ইজি হৈ গৈছে তো তোমালোকৰ ছেমে হয় ষ্টাৰ্টিং দেখিলে বহুত ডাঙৰ ডাঙৰ যেন লাগে মেথমেটিক্সটো বহুত কমপ্লিকেটেড যেন লাগে বুজি পাম নে বস্তুটো ডাউট এটা আহে তো তেনেকুৱা নহয় বস্তুবিলাক একদম ইজি হয় বাট তোমালোকে কি কৰিবা একদম চিম্পল ট্ৰিক কেইটা মনত ৰাখিবা বক্সটো মানে কেনেকে লিখিব লাগে এ ভেক্টৰ কেইটা কেনে ক'ত লিখিবা বি কেইটা ক'ত লিখিবা তাৰপিছত নেক্সট ষ্টেপ কেনে ফৰ্মুলাটো মনত ৰাখিবা এটা বহুত ৱে থাকে ঠিক আছে জাষ্ট তোমালোকে সেইকেইটা মনত ৰাখিবা গোটেই তোমালোকৰ যি কুৱেশ্যনৰ নাহক কিয় এক্সামত তো চল্ভ কৰিব পাৰিবা ঠিক আছে দেন মাইনাছ জে কে কিমান আহিব জে কেপৰ যিটো কলাম আছে সেইটো বাদ দি দিয়া কিমান আহিব দেই 2 আৰু 2 মাল্টিপ্লাই কৰিলে 4 আহিব দেন মাইনাছ দিয়া ফৰ্মুলাৰ মাইনাছ
1 into 1 কিমান আহিব -1 প্লাছ কিমান আহিব k cap কিমান হ'ব চোৱা k cap সো ফাৰ্স্ট কি কৰিব লাগে k cap ৰ কলমটো বাদ দি দিয়া দেন কি কৰিবা 2 into -1 কি কৰিবা -2 আহিব ইয়াত লিখিবা -2 according to formula -1 আহিব আৰু 1 into 1 কিমান আহিব 1 আহিব তো হৈ গ'ল ইয়াত আমাৰ নেক্সট আমাৰ কি হ'ব ৰিজাল্টটো আহিব কিমান হৈছে বা নেক্সট স্টেপ তো 2 + 1 কিমান হয় 3 সো 3 I cap তো 4 - 1 কিমান হয় 3 তো -3 j cap দেন কি আছে again -3 k cap ওকে হৈ গ'ল সো 3 I cap minus a cross b টো কিমান আহিছে 3 I cap minus 3 j cap minus 3 k cap এবাৰ আমি কি কৰিব লাগিব এইকেইটা a cross b যেটো আমাৰ ভেক্টৰ আহিছে ৰিজাল্টেন্ট ভেক্টৰ আহিছে হেতু আমি কি কৰিব লাগিব মডুলাস ল'ব লাগিব বিকজ আমি n cap ওলাব গৈছো n cap means what ইউনিট ভেক্টৰ ওকে সো ইউনিট ভেক্টৰ যদি তোমালোকক লাগে তোমালোকে কি কৰিবা দেন হেতু কি কৰিবা a cross b টো ওলাইলে তাক কি কৰিব লাগিব মডুলাস ল'ব লাগিব ঠিক আছে এতিয়া আমি মডুলাসটো ললো কেনেকে লয় এইটো ঠিক আছে অলৰেডি তোমালোক জানা এইটো কেনেকে মডুলাস লয় তো অলৰেডি আগৰ ক্লাছত শিকাই দিছো মই সো আমাক কি দিছে a cross b টো 3 I cap minus 3 j cap minus 3 k cap তো a cross b টো কিমান আহিছে a cross b is equal to আহিছে 3 I cap minus 3 j cap plus 3 k cap ওকে দেন আমি কি কৰিব লাগিব ইয়াৰ আমি মডুলাস ল'ব লাগিব মডুলাসটো কেনেকে লয় a cross b is equal to what root over 3 square plus minus 3 square plus 3 square okay then 3 square কিমান আহিব 9 plus 9 plus 9 okay হৈ গ'ল then কিমান আহিব 9 plus 9 plus 9 কিমান আহিব 27 okay তো 27 আহি যাব okay হৈ গ'ল আমাৰ a cross b মডুলাসটো আহি গ'ল then আমাৰ কি লাগিব এবাৰ ইউনিট ভেক্টৰৰ কাৰণে কৰিম now the unit vector is ইউনিট ভেক্টৰটো কিমান হয় n cap is equal to a cross b divided by modulus of a cross b okay then a cross b কিমান আহিব a cross b ভ্যালুটো কিমান আছিল 3 I cap oh sorry এটাৰ মাইনাস আছিল okay এটা মাইনাস লিখি দিবা okay এটা মাইনাস আছিল আগৰটোৰ মতে so 3 I cap এইটো 3 I cap minus 3 j cap minus 3 k cap 3 I cap minus 3 j cap minus 3 k cap তো আমাৰ a cross b টো কিমান আহি গ'ল এতিয়া 3 I cap minus 3 j cap minus 3 k cap হৈ গ'ল সো মডুলাস অফ a cross b কিমান আহিছে root over 27 তো তুমি সেপাৰেট কৰি দিয়া গোটেইকেইটাৰ লগত কিমান আহিব ফাৰ্স্টটো 3 by root over 27 I cap then 3 by root over 27 j cap minus 3 by root over 27 k cap and this is the unit vector দুটা আমাৰ যেটো ভেক্টৰ দিয়া আছিল এই ভেক্টৰটো কি হয় এইটা এটা আমাৰ ইউনিট ভেক্টৰ ইকুৱেশনটো হয় ওকে জাস্ট টেকনিকটো দেখাতো বহুত ডাঙৰ হয় ভেক্টৰটো অলপ ফাৰ্স্ট যেটো ফাৰ্স্ট ক্লাছ 10 ত আমাৰ কোনো ধৰণৰ এনেকুৱা ভেক্টৰৰ কনসেপ্ট নাছিলে সো ফাৰ্স্ট ইয়াৰ বেছি টান হ'ব অলপমান বস্তুটো অলপ ডেপথত ক'লে বস্তুখিনি বুজি পায় আৰু টেকনিক কিটা বাজে ভালকে মনত ৰাখো একদম ইজি হৈ যায় ঠিক আছে সো আমাৰ এখিনি আছিল পাঁচটা কোৱেশ্চন সো তোমালোকৰ এটা তোমালোকৰ নিজৰ কৰিবৰ কাৰণে এটা প্ৰেক্টিস কোৱেশ্চন লৈ আহিছো মই এই প্ৰেক্টিস কোৱেশ্চনটো চোৱাচোন ওকে এইটো প্ৰেক্টিস কোৱেশ্চনটো হ'ল find the angle between the vectors a কি দিয়া আছে a দিয়া আছে a is equal to I cap plus j cap plus k cap আৰু b দিয়া আছে কিমান b দিয়া আছে minus I cap minus j cap plus 2 cap দুটা ভেক্টৰ দিয়া আছে ওকে এটা অ্যাঙ্গেল ওলাব দিছে সো আমি অ্যাঙ্গেল ওলাব কোৱেশ্চন আমি অলৰেডি আগতে কৰি ধৰিছো কি আছিল a dot b is equal to cos modulus of a modulus of b cos θ আছিল তাৰপৰা আমি অ্যাঙ্গেল ওলাইছিলো ঠিক আছে এবাৰ আমি সেই সেম ফৰ্মুলাটো এপ্লাই কৰিম কিন্তু মই নকৰিম তোমালোকে কৰিব লাগিব ঠিক আছে সো এনসাৰ তোমালোকে দি দিবা কমেন্টত জনাই দিবা আৰু ফৰ্মুলাটো মই আৰু এবাৰ লিখি দিছো ইয়াতে কিমান আছিল ফৰ্মুলাটো a dot b is equal to কিমান আছিল modulus of a modulus of b cos θ আছিল ওকে তো অ্যাঙ্গেল ওলাব দিছে সো আমাৰ অ্যাঙ্গেলটো কেনেকৈ ওলাব লাগে সো cos θ তুমি এফালে লৈ লবা এটা যোগ লবা a dot b divided by modulus of a and modulus of b ফৰ্মুলা ফার্স্ট তুমি ভেক্টৰ এটা কি কৰিবা ফার্স্ট ডট প্ৰডাক্টটো লৈ লবা তাৰপিছত a ৰ মডুলাস লবা a ভেক্টৰৰ মডুলাস দেন b ভেক্টৰৰ মডুলাস তাৰপিছত তোমালোকৰ যেটো a ৰ পেজ ৰিজাল্ট আহিব আৰু এক মডুলাস অফ a আৰু মডুলাস অফ b যেটো ৰিজাল্ট আহিব মাল্টিপ্লিকেশন কৰিবা আৰু তাক ডিভাইড কৰি দিবা
আকৌ এংগলটো আগৰ নিচিনা ওলাই দিবা আমি অলৰেডি কৰিছো যদি এতিয়া যদি কিবা বুজি পোৱা প্ৰব্লেম আছে এইটো কেনেকৈ কৰিব লাগে ফাৰ্ষ্ট কুৱেশ্যনটো চাই ল'বা ফাৰ্ষ্ট আমি তেনেকৈ ওলাইছিলো অ'কে চ' গোটেইখিনি চাই ল'লে তোমাৰ বুজি পাই যাবা একদম ইজি হয় অ'কে চ' এনচাৰটো দিবা কমেণ্ট ছেকশ্যনত জনাবা তেতিয়া মই এনচাৰটো দিম আমাৰ একৰ্ডিং টু আমাৰ এই কুৱেশ্যনটো আমাৰ এনচাৰটো কিমান হয় তেতিয়া তোমালোকে এনচাৰটো দিবা কমেণ্টত তেতিয়া মই তোমালোকক জনাই দিম ঠিক আছে ত' আজিৰ কাৰণে আমাৰ এইখিনি আছিলে চ' নেক্সট ক্লাছত আৰু এটা নতুন ভিডিঅ' সৈতে তোমালোকক লগ পাম ত' আজিলৈ ধন্যবাদ